Hello Lloyd, turn on. এতিয়া এইটো বস্তুটো অন হৈ গ'ল। এতিয়া অফ কৰিব ভালকে অন হৈ লগ ৰ'ব। Hello Lloyd, turn off. তামাম কথা শুনে আপোনাৰ। লয়ডে এইটো স্পেচিয়েলি এটা ফ্ৰিজ তেওঁলোকে আৰম্ভ কৰিছে যিটো 29 মিনিটত আইচ হৈ যাব বুলি তেওঁলোকে গেৰাণ্টি কৰিছে। ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। মই চক্ৰপাণী পৰাশৰ আৰু মই বৰ্তমান আছোঁ বৰবাৰী চাৰিআলিত আছোঁ আৰু বৰবাৰী চাৰিআলিৰ সন্মুখতেই একাংশ ব্যক্তি ইয়াত সাজু হৈছে ফটো উঠিবৰ কাৰণে। মই এইকাৰণে আহিছোঁ, এইটো হৈছে লয়ডৰ এটা শ্ব'ৰুম মুকলি হৈছে আৰু তাতে মোকো আমন্ত্ৰণ কৰিছে হেভেলছ আৰু লয়ড এটা মুদ্ৰাৰ ইপিটি সিপিটি। তো হেভেলছৰ এটা লয়ড হৈছে তাত ইলেক্ট্ৰনিক বস্তুবোৰ পোৱা যায়, গতিকে সকলো সাজু হৈছে আৰু ভিতৰতনো কি আছে হেভেলছ আৰু লয়ডৰ বিশেষ বিশেষ ব্যক্তিসকলো আহিছে, গতিকে তেওঁলোকৰ লগত আমি কথা পাতিম আৰু এই ইলেক্ট্ৰনিক্স প্ৰডাক্টসমূহৰ দামনো কিমান এই সকলোবিলাক আপোনালোকক জনাই দিম। প্ৰথমতে ফটো উঠি লওক, কেক কাটি লওক, ফিটা কাটি লওক আৰু তাৰপিছত ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। আহক। ভাল লাগিছে আৰু শ্ব'ৰুমটোলৈ মানুহ অহা আৰম্ভ হৈছে। কেইবাটাও ইতিমধ্যে চেল হৈছে বুলিও গম পাইছোঁ আজিৰ দিনটোতে ফাৰ্ষ্ট ডেট। আৰু তাতকৈ ভাল লগা খবৰটো মই আপোনালোকক দি থওঁ। বাইদেউক দেখিছে মণি চাংমাই সন্দিকৈ, আৰু এই আমাৰ সকলোৰে ভিতৰত মহিলা বুলি ক'বলৈ বৰ্তমান বৈ আছে ইয়াত, আৰু এই শ্ব'ৰুমটোৰ অ'নাৰ বুলি ক'ব পাৰে আপোনালোকে। আৰু এইখিনিতে কৈ থওঁ, ভাল লাগে যেতিয়া এটা লিডত এগৰাকী মহিলা থাকে আৰু আশে পাশে আমি পুৰুষসকল থাকোঁ। বৌ কেনেকৈ ভাবিলে যে এইটো আৰম্ভ কৰিব লাগে? বৰবাৰীত এনেকুৱা এটা শ্ব'ৰুম নাই, ভাবিলোঁ আৰম্ভণি কৰা যাওক আমাৰ পৰাই। হাজবেণ্ডক ক'লোঁ, তেওঁ অকণমান সহায় কৰি দিলে, তেনেকৈ ষ্টাৰ্ট কৰা হৈছে। আৰু হেভেলছ বা লয়ডেই কেলৈ বাছি ল'লে? আৰু বেলেগ কোম্পানীও আছিলে? যিহেতুকে আমাৰ ঘৰ ষ্টাৰ্ট কৰোঁতেও মই হেভেলছ বা লয়ডৰ আছিলে প্ৰডাক্ট, তো সেইখিনিৰ পৰা আমি যিহেতুকে সুফল পাইছোঁ, সেইকাৰণে ভাবিছোঁ হেভেলছৰ পৰাই ষ্টাৰ্ট কৰোঁ বুলি। আৰু হেভেলছৰ প্ৰডাক্ট বা লয়ডৰ প্ৰডাক্ট কিমান দিন ঘৰত ইউজ কৰি আছিলে? আজি আমাৰ বহুত বছৰ হ'ল। হাজবেণ্ডৰ নিজৰ কিছুমান তেওঁৰ বিজনেছতো ব্যৱহাৰ কৰিছে। মোৰ ঘৰত আজি ষ্টাৰ্ট হোৱা 6-7 বছৰ হৈ গ'ল। আস্থা আৰু বিশ্বাস পুৰা হেভেলছ আৰু লয়ডৰ ওপৰত আছে। হয়, আছে। দোকানে খুলি পেলাম, কোনোবাই না কিনি পেলাম বুলি নাভাবিব খালি। চাওঁ, হ'ব, চেষ্টা কৰি চাম। সেইটো যদি কৰিব পাৰোঁ, আপোনালোকৰ আশীৰ্বাদ থাকিলে চাগে হৈ যাব সেইটো আমাৰ কাৰণে। আৰু দাদা কেনেকুৱা লাগে যেতিয়া এনেকুৱা পৰিৱেশ এটাত আৰম্ভ হৈ যায়? আৰু আপুনিও এটা বিশেষ দায়িত্বত আছে। হয় হয়। চ' মোৰ নাম হৰজ্যোতি তালুকদাৰ। মই এজ এ ছিনিয়ৰ মেনেজাৰ লয়ডৰ ডিভিজনটো চাই আছোঁ। চ' অলৰেডি আমাৰ ছাৰে কৈছে, চ' আমাৰ এইটো গুৱাহাটীত থাৰ্ড, আৰু এনেকুৱা বহুত প্ৰকল্প আহি আছে। আমি এণ্টায়াৰ নৰ্থ ইষ্ট কভাৰ কৰিম। আৰু হেভেলছ বুলি ক'লে আমাৰ ঘৰত চাগে যিমানখিনি ইয়াত মানুহ আছে, এটা নহয় এটা মিনিমাম প্ৰডাক্ট ইউজ কৰিয়ে আছে সদায়। চ' হেভেলছ বুলি ক'লে বেলেগকৈ চিনাকি নালাগে। হেভেলছৰে লয়ড এটা ডিভিজন হয়, আৰু এই ডিভিজনটোত আমাৰ গোটেই ঘৰত ইউজ কৰা কনজিউমাৰ ডিউৰেবল প্ৰডাক্টখিনি পায়। তো AC, যিটো আজিৰ ডেটত আমাৰ এচেঞ্চিয়েল নিড হৈ গ'ল। আগতে লাক্সাৰী আছিলে, এতিয়া এচেঞ্চিয়েল হৈ গ'ল। টিভি আমাক লাগিবই, স্মাৰ্ট টিভি আহি গ'ল। ৱাশ্বিং মেচিন ৰেঞ্জ এনেকুৱা আছে য'ত আমাৰ 120 টাইপছ অফ ষ্টেইনছ যায়, 120 টাইপছ, এণ্ড আপ টু 96 আৱাৰ, 4 ডেইজ পুৰণা দাগ। আগতে যেনেকৈ ছায়াটো পৰিলে আমি লগে দৌৰা দৌৰি কম, পাতি দি মচি দিওঁ, এতিয়া 96 আৱাৰ্ছৰ দাগ যাব। চ' আপুনি থৈ দিয়ক, আৰামছে ধুব পাৰিব। ৰেফ্ৰিজাৰেটৰ এনেকুৱা ইউনিক ফিচাৰ, 29 মিনিটত আইচ। যেনেকৈ আজি উইকেণ্ড ছেটাৰডে, অল অফ এ ছাডেন পাৰ্টি এৰেঞ্জ হ'ল, আইচটো লাগিব। আইচ এতিয়া বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব। চ' 29 মিনিটছত আইচ আপোনাৰ আহি যাব। আৰু এনেকুৱা টেকন'লজি দিছে, ৰেফ্ৰিজাৰেটৰ হেণ্ডেলত ভাইৰাছ ছেফ আছে, চব নতুনত্ব আনিছে মানে। চ' আমাৰ ৰেঞ্জত চেষ্ট ফ্ৰিজাৰ, ভইচ কমাণ্ড, AC, ৱাশ্বিং মেচিন, এই গোটেই ৰেঞ্জটো আছে। চ' এই হিচাপতে আমি আগবাঢ়ি আহিছোঁ আৰু খুব ধুনীয়া ৰেছপন্স। আৰু সঁচাকৈ ভাল লাগে যেতিয়া আমি অ'পেনিঙৰ আগতেই বুকিং কৰোঁ। আমাৰ অলৰেডি 10+ বুকিং লাইনত আছে, তাৰ ভিতৰত আমি 2-3টা আজি অলৰেডি ষ্টাৰ্ট কৰি দিছোঁ। চ' আমি খুব আশাবাদী, আৰু যিহেতু বাইদেউ দাদা বহুত এগ্ৰেছিভ হয়, চ' তেওঁলোকত মিলি আমি বহুত ধুনীয়া আগবাঢ়িম বুলি আশা ৰাখিছোঁ। এইটো এটা মেগা ছাকচেছ প্ৰজেক্ট হ'ব আমাৰ জনাৰ্দন উদ্যোগ। আৰু এই জনাৰ্দন উদ্যোগ বুলি যে ক'লে, সেই জনাৰ্দন আছে আমাৰ লগত। হাই জনাৰ্দন, কেনেকুৱা লাগিছে নিজৰ শ্ব'ৰুমত আহি? ভালে লাগিছে। ভাল লাগিছে। তোমাৰ আটাইতকৈ বেছি ভাল লগা ইলেক্ট্ৰনিক্স প্ৰডাক্টটো কি হয়? লেপটপ। ইয়াতে টিভি। কোনটো লৈ যাম বুলি ভাবিছা? এইটো আটাইতকৈ ডাঙৰটো জনাৰ্দনে লৈ যাব। এতিয়া কথাটো হ'ল বৌ, কেতিয়াবা ধৰক
ঘৰত ৱাশ্বিং মেচিনটো বেয়া হ'ল টিভিটো বেয়া হ'ল এতিয়া পইচা দি পেলাই নিয়া হ'ব নে পইচা নিদিয়াকৈ ইয়াৰ পৰা লৈ যোৱা হ'ব তো যিহেতুকে মই এখন শ্ব'ৰুম খুলিছোঁ ন মইতো প্ৰফেশ্যনেলো হ'ব লাগিব তো মই পইচা দিয়ে কিনি নিব লাগিব শুনিলে দাদা শুনিছে নিজৰে হওক যিয়ে নহওক ন মই পইচা দিয়ে কিনি নিব লাগিব ভাল লাগিলে মোৰ লগত এইবাৰ উপস্থিত আছে বিট্টু গগৈ ডাঙৰীয়া আৰু তেখেত ব্ৰাঞ্চ হেড হেভেল নে লয়েড হেভেলছ ইণ্ডিয়া লিমিটেডৰ লয়েডৰ ব্ৰাঞ্চ হেড হয় মই শুভেচ্ছা জনাইছোঁ কাৰণ গুৱাহাটীত এখন তৃতীয়খন ইতিমধ্যে শ্ব'ৰুম মুকলি হৈছে আৰু তাতে আমাক আমন্ত্ৰণ কৰা হৈছিলে মই জানিব বিচাৰিছোঁ লয়েডে কি নতুন প্ৰডাক্ট লঞ্চ কৰিছে আৰু সন্মুখত ৰৈ আছোঁ AC লৈ পেলাই জানিব বিচাৰিছোঁ আৰু লয়েডৰ গোটেই নৰ্থ ইষ্টত কেইখন শ্ব'ৰুম আছে গুৱাহাটীত আমি কি সেৱা পাম আপোনালোকৰ চাওক আজি আপুনি আহিছে ভাল লাগিছে আমাক আৰু এইটো আমি গুৱাহাটীত আমাৰ থাৰ্ড এইটো আমি অ'পেনিং কৰি আছোঁ আৰু যেহেতু আপুনি সুধিছে কি লয়েডে কি প্ৰডাক্ট আৰু নতুন লঞ্চ কৰি আছে তো আমি মানে বহুত এক্সাইটেড আৰু বহুত আনন্দিত কি আমি মানে এইটো আপুনি পিছফালে দেখিছে আপুনি এইটো গ্লেম ৱালটো এইটোত মানে আমি AC যিবিলাক আহিছে আজি নতুন টেকন'লজি যিটো মানুহবিলাকে AI বুলি কয় তো আমি AIতকৈ আৰু এডভান্স মানে হৈ গৈছোঁ যিহেতু আমি এইটো ফেভৰিট আৰু এটা লঞ্চ কৰিম এতিয়া বৰ্তমান আমি যিটো দেখাই আছোঁ এইটো আমাৰ গ্লেম ৱালত যিটো আছে ষ্টেলাৰ আছে ষ্টাইলাছ আছে আপোনাৰ হেভি ডিউটি ACS আছে যিবিলাকে মানে আপোনাৰ ভইচ কমাণ্ডত আমি মানে সেইটো মানে অপাৰেট কৰিব পাৰোঁ মানে আপুনি ৰিম'ট লৈ পেলাই দূৰৰ পৰা আপুনি ক'ব নালাগে এতিয়া আপুনি বিচনাত আপুনি শুই থাকক আৰু কৈ দিয়ক সেই লয়েড বুলি কোৱাৰ লগে লগে এইটো AC-টো অন হৈ যায় আমাক আৰু এলেহুৱা বনালে আৰু সেইটো আমি বিচৰা নাই মানুহক এলেহুৱা বনাবৰ কাৰণে আমি এইটো মানে এক্সপিৰিয়েঞ্চ দিব খুজিছোঁ কি মানুহবিলাকে নিজৰ কেনেকৈ মানে লাইফটো মানে আৰু মানে ইজি কৰি যায় মানে এতিয়া মানে যেনেকৈ আমাৰ অল্ড এজত মানে আমি গৈ পেলাই যদি যায় কিমাননো অহা যোৱা কৰি থাকিব সেইকাৰণে এইটো বস্তুটো আমি এডভান্সমেণ্ট আৰু কৰি আছোঁ মানে তো এইটো লৈ পেলাই আমি খুব ভাল লাগিছে আমাক এইটো থাৰ্ড আমাৰ হ'ল আৰু এণ্টায়াৰ নৰ্থ ইষ্টৰ যিটো আপুনি সুধি আছে পাইপলাইনত আমাৰ বহুত আছে খুলিবৰ কাৰণে আগৰতলাত আমাৰ আছে ইয়াত গুৱাহাটী 3টা হৈ গ'ল বাকী আমাৰ আপাৰ আছামত আমি কৰিম লোৱাৰ আছামত আমি কৰিম আৰু চেণ্ট্ৰেল আছামত আমি আৰু এইবিলাক মুকলি কৰিম হেভেল আৰু লয়েড ডিফাৰেঞ্চটো কি হয় মোক সেইখিনি অকণমান যদি বুজাই দিয়ে ভাল লাগিব চাওক ইয়াত ডিফাৰেঞ্চটো একোৱে নহয় মানে ন এইটো যিটো কইন যিটো আপুনি মোক এতিয়া সুধি আছে কি 1 টকা পিছফালে আছে আৰু ইণ্ডিয়াৰ মানে এইটো চিম্বলটো পিছফালে আছে হেড নে টেইল বুলি ন তো এইটো ছেইম বস্তু তেনেকুৱা হেভেলছ ইণ্ডিয়া লিমিটেড এটা অৰ্গেনাইজেশ্যন উইচ ইজ কাম আণ্ডাৰ মানে QRG আমাৰ কিমত ৰায় গুপ্তা তেখেতৰ মানে আমাৰ ফাউণ্ডাৰ আছিলে আৰু তেখেতে মানে এইটো মানে মিছনটো আগবঢ়াই লৈ গৈছে তো এইটো মানে আমি ইয়াত যিটো নৰ্থ ইষ্টত বা পেন ইণ্ডিয়াত আমি যিটো আমি চাওঁ সেইটো হেভেলছ এটা পেৰেলেলি চলে লয়েড এটা আপোনাৰ পেৰেলেলি চলে তো আমাৰ ইয়াত গুৱাহাটীত যদি আমি চাওঁ নৰ্থ ইষ্টত হেভেলছ হেড বেলেগ এজন লিড কৰি আছে আৰু লয়েড হেড বেলেগ মই যেনেকৈ লিড কৰি আছোঁ মই আপোনালোকক আৰম্ভণিতে কৈছিলোঁ যে দেলহিৰ এখন সৰু বিপণীৰ পৰা হেভেলছৰ আৰম্ভ হৈছিলে হেভেলছৰ যিগৰাকী স্বত্বাধিকাৰী আছিলে তেওঁ এটা সময়ত অসমলৈ আহিছিলে ৰাইট হিষ্ট্ৰীত আছে কিন্তু সেইটো আছে হিষ্ট্ৰীত মানে তেখেতৰ আমিও শুনিছোঁ তেখেতৰ আৰু আমি মোৰ এইটো অৰ্গেনাইজেশ্যন আজি 4 বছৰ হৈ যাব তো খুব ভাল লাগে আৰু মানে এইটো মানে হেভেলছ কোৱাৰ লগে লগে মানুহ ভাবে কি এইটো কোনটো অৰ্গেনাইজেশ্যন মানে নে এইটো বাহিৰৰ অৰ্গেনাইজেশ্যন নামটো শুনি পেলাই বাট এইটো পিয়'ৰলি ইটছ এ ইণ্ডিয়ান বেছড কোম্পানী হয় আৰু মই খুব মোৰ মানে কি ক'ম আই ফিল প্ৰাউড টু বি ৱৰ্ক উইথ দিছ ইণ্ডিয়ান অৰ্গেনাইজেশ্যন হেভেলছত আৰু কি বস্তু পায় AC TV ৱাশ্বিং মেচিন ফ্ৰিজ ইয়াৰ বাহিৰে আৰু আমি এটা সময়ত গম পাইছিলোঁ হেভেলছৰ আমি ফেন পাইছিলোঁ এতিয়া কি পায় হেভেলছ এতিয়া যদি এনেকৈ যদি আপুনি মোক সোধে তো হেভেলছ ইজ এ ইটছেল্ফ এ বিগ মানে ব্ৰেণ্ড প্লাছ বাস্কেট তো ইয়াত যদি আপুনি কয় হেভেলছত কি পায় তো মানে মই যদি কৈ যাওঁ তো মানে বস্তুটো দীঘলীয়া হৈ যাব কি নাপায় বুলি ক'ব লাগিব এতিয়া আৰু লয়েডটো যিহেতু মানে আমি ফ'কাছ কৰিছোঁ 2017ত মানে একুৱায়াৰ কৰিছিলে হেভেলছে তো লয়েডত মানে আপোনাৰ যেনেকৈ ধৰক AC হৈ গ'ল TV হৈ গ'ল ফ্ৰিজ হৈ গ'ল ৱাশ্বিং মেচিন হৈ গ'ল এতিয়া আমি নতুন আৰু প্ৰডাক্ট লৈ আনিছোঁ চেষ্ট ফ্ৰিজাৰ হৈ গ'ল তো আৰু যদি হেভেলছত যদি চায় তো হেভেলছত নিজে মই যেনেকৈ কৈছোঁ আপোনাক হেভেলছ লয়েড ষ্টেণ্ডাৰ্ড ৰিঅ' কেপ্ট্ৰি এই গোটেইখিনিত মানে ৱায়াৰ মানে আপোনাৰ ছুইচেছ ডিজাইনাৰ আপোনাৰ ফেন ডিজাইনাৰ লাইট কি নাই তো ইটছ এ মানে বাস্কেট হয় আৰু আপুনি এনেই যদি মিনিঙত যাওঁ হেভেল মানে কি হয় আৰু লয়েড মানে কি হয় এইটো বহুত ক'ব কাৰণে মোৰ কাৰণে মানে টান হৈ যাব হেভেলছটো মানে বুজা হয় মানুহে কি এতিয়া আমি ব্ৰেণ্ডটো যিটো লৈ আছোঁ হেভেলছটো কোৱাৰ লগে লগে মানে মানুহ মানে এইটো আহে কি এইটো ফেন হ'ব বা লাইট হয় বা ৱায়াৰ হয় বাট টুডে চিনেৰিঅ'ত মানে যিহেতু লয়েড যেতিয়া একুৱায়াৰ হ'ল লয়েডটো যেতিয়া সোমালে হেভেলছৰ লগত তেতিয়া হেভেলছ কোৱাৰ লগে লগে এতিয়া মানুহবিলাকে লাইট হৈ গ'ল ফ্ৰিজ হৈ গ'ল AC হৈ গ'ল TV হৈ গ'ল গোটেইখিনি ইলেক্ট্ৰিকেল বাস্কেট এটা হৈ গ'ল আমাৰ ধন্যবাদ গগৈ ডাঙৰীয়া মোক এটা কথা আমি ট্ৰাই কৰি চাওঁ
এইটোত ভইচ কামাণ্ড দিলে নিজে নিজে অন হ'ব নিজে নিজে অফ হ'ব বিটু গগৈ ডাঙৰীয়া কামাণ্ড দিব আমি শুনিম চাম কথা শুনেন নাই আপোনাৰ ময়ো চাওঁ টেকনিকেল গ্লিচ যদি কিবা হয় তেতিয়া চাই ল'ব হেল্ল' লয়েড হেল্ল' লয়েড হেল্ল' লয়েড টাৰ্ণ অন এতিয়া এইটো বস্তুটো অন হৈ গ'ল এতিয়া অফ কৰিব ভালকৈ অন হৈ লওক ৰ'ব হেল্ল' লয়েড টাৰ্ণ অফ তামাম কথা শুনে আপোনাৰ অঁ ই মোৰ পূৰা কথা শুনি থাকে কিন্তু দেই এয়া গতিকে লয়ডৰ এই এচিটোৱে এনেধৰণে কাম কৰিব বিচনাত শুই শুই জ্যেষ্ঠসকলে হওক ঘৰৰ মানুহে হওক মানে ঠাণ্ডা দিনত লেপৰ তলৰ পৰা ওলাই যাব নালাগে কিবা এটা শুনিলেই চাগে আকৌ সি মাত দিছে আৰু যি কি নহওক এনেকুৱা পৰ্যায়লৈ বৰ্তমান লয়ডৰ ইলেক্ট্ৰনিক বস্তুবিলাক আহি গ'ল এচিৰ সুবিধা তেনেকৈ আপোনালোকে এতিয়া লাভ কৰিব শ্ব'ৰুমতে আছোঁ বৰ্তমান আৰু মোৰ লগত আছে বিক্ৰম বৰতামুলী ডাঙৰীয়া আৰু তেখেত হৈছে হেভেলছ আৰু লয়ডৰ মাৰ্কেটিং ব্ৰেণ্ড এণ্ড মাৰ্কেটিং কমিউনিকেশ্যন য়েছ বুজি পালে মানে গোটেই নৰ্থ ইষ্টৰ দাদা নমস্কাৰ এটা কথা মোক ক'ব লাগে আপুনি এটা ব্ৰেণ্ড এষ্টাব্লিছ কৰা মানুহৰ মুখে মুখে লৈ অহা কামবোৰ কেনেধৰণে হয় এটা কোম্পেনীৰ এইটো ভেৰি চেলেঞ্জিং হয় বেচিকেলি মোৰ ইয়াতে অলমষ্ট 12 years হৈছে হেভেলছত ঠিক আছে এতিয়া লয়ডটো যোনটো হৈছে আজি এইটো 7 years হৈছে আমাৰ লয়ড ব্ৰেণ্ডটো এষ্টাব্লিছ কৰোঁতে তো বেচিকেলি কি হৈছে হেভেলছ হৈছে ইলেক্ট্ৰিকেলছ মানে ফেন হওক লাইট হওক ছুইচ হওক ৱায়াৰ হওক ছুইচ গিয়াৰ হওক পাম্প হওক ঠিক আছে মটৰ্ছ হওক সেইটো হৈছে হেভেলছৰ এতিয়া হেভেলছে 2015ত ডিচিশ্যন ল'লে যে ন' আমি ইয়াৰ বাস্কেটটো বঢ়াব লাগে আমি ইলেক্ট্ৰিকেলত নাম্বাৰ 1 বাট আৰু এক্সপাণ্ড কৰিব হ'লে ইলেক্ট্ৰনিক্স তো ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স এতিয়া ইলেক্ট্ৰনিক্সত আমাৰ কি কি আহি যায় যেনেকৈ এচি আহি গ'ল টিভি আহি গ'ল ৰেফ্ৰিজাৰেটাৰ্ছ আহি গ'ল ৱাশ্বিং মেচিনছ আহি গ'ল ডিছ ৱাশ্বাৰ্ছ আহি গ'ল ঠিক আছে তো আমাৰ বিগেষ্ট চেলেঞ্জটো আছিলে ইয়াতে দেৰ আৰ লট অফ প্লেয়াৰ্ছ ডাঙৰ ডাঙৰ যেনেকৈ LG ছেমছাঙো আছে ঠিক আছে তো আমি ইয়াতে কম্পিট কৰিবলৈ হ'লে আমাৰ নিজৰ ইউনিক চেলিং আমাৰ এটা এক্সট্ৰাকৈ আমি কি হয় এক্সট্ৰাকৈ আমি কেনেকৈ মাৰ্কেটত আমি এষ্টাব্লিছ কৰিম অল ৰাইজৰ মাজলৈ কেনেকৈ যাম বা আমি গোটেই ইণ্ডিয়াত আমি কেনেকৈ ব্ৰেণ্ডটো লঞ্চ কৰিম তো আমাৰ 7 বছৰ হৈ গ'ল তো নৰ্থ ইষ্টতো আমাৰ অলমষ্ট 7 years কমপ্লিট কৰিছোঁ তো উই হেভ এৰাউণ্ড 13 আমাৰ ব্ৰেণ্ড শ্বপছ আছে হেভেলছৰ লগত আমি লয়ডছ প্ৰডাক্টছো আমি বিক্ৰী কৰোঁ ৰাইট আৰু এইটো কনচেপ্টটো লাষ্ট 3 years আমাৰ নতুন এটা কনচেপ্ট যে আমি এক্সক্লুচিভলি লয়ডৰ ইয়াতে ইলেক্ট্ৰনিক্সৰ এচি ইলেক্ট্ৰনিক্স আপোনাৰ টিভি মানে লয়ডৰ যিখিনি মানে প্ৰডাক্ট সেইখিনি আমি এক্সক্লুচিভলি যাতে কাষ্টমাৰ এটা আণ্ডাৰ ওৱান ৰুফ আমাৰ ইলেক্ট্ৰনিক্সৰ সামগ্ৰীখিনি যাতে পায় তো আমাৰ এইটো গুৱাহাটীত 3 নম্বৰ হৈছে তাৰপিছত আমাৰ আগৰতলাত আছে আমি আৰু আপাৰ আছামত আমি কৰি আছোঁ লোৱাৰ আছামত আমি প্লেনিং আমি ডিফু নিচিনা জেগাতো আমি কৰি আছোঁ চ' ডিজ আৰ অল 4-5খন আমাৰ পাইপলাইনত আছে চ' সেইখিনি এষ্টাব্লিছ কৰিবৰ কাৰণে মানে আৰু প্লাছ আমাৰ উই আৰ দ্য আমাৰ ইয়াতে আপোনালোকে গম পাই ভাল পাব যে আমাৰ এচি আমাৰ ইণ্ডিয়াত প্ৰডাকশ্যন হয় ঠিক আছে আৰু সেইটো ফুল্লি আপোনাৰ অট'মেশ্যন মানে ৰবটিক্স থ্ৰুদি আপোনাৰ এচি প্ৰডাকশ্যন হয় চ' দিছ ইজ দ্য ইউনিক আৰু আমাৰ ইণ্ডিয়ান প্ৰডাক্ট হয় চ' সেইটো ESP লৈ প্লাছ আমাৰ প্ৰাইচিঙত আমাৰ যথেষ্টখিনি আমি কম্পিটিটিভ হয় আমাৰ কোৱালিটি আমি আপ টু দ্য মাৰ্ক আমাৰ ডিজাইনিং পাৰ্টত আমাৰ উই আৰ এস্থেটিকলি একদম এডভান্স টেকন'লজি আৰু প্লাছ ফাৰ্ডাৰ আমি আনেৱালা দিন মে আমাৰ আৰু আমি এডভান্স মানে লুক হয় আজিকালি বেচিকেলি কি লাগে মানুহক ষ্টাইলিছ হ'ব লাগে প্লাছ আজিকালি ইনফেক্ট আমাৰ ড্ৰয়িং ৰুমতো আমি এচি লগাওঁ তো ড্ৰয়িং ৰুমৰ কালাৰ লৈ পেলাই কালাৰ কম্বিনেশ্যন লৈ পেলাই আমি এচি ডিজাইনবোৰ তেনেকৈ কৰা হৈছে ঠিক আছে আমি কালাৰৰ লগত হয় যেনেকৈ আপুনি পেইণ্টত আপুনি ধৰক এখন হাইলাইট কৰিলে আমাৰ এচি হাইলাইটিং আমাৰ তেনেকুৱা লাইটিং আছে হা বেলেগ ফেচিয়া চেঞ্জ কৰিব পৰা আমাৰ নতুন মডেল আমি লঞ্চ কৰি আছোঁ চ' মানে বেচিকেলি আমাৰ R&D ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট তো আমাৰ এটা ডাঙৰ আমি অলমষ্ট 50 crores আমি বেছি আমি
মানে স্পেণ্ড কৰোঁ ফৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত চ' কাষ্টমাৰ নতুন জেনেৰেশ্যনে কি বিচাৰে সেইটো আমি ৰিচাৰ্চ কৰি সেই তেওঁলোকৰ বিচাৰা অনুযায়ী আমি প্ৰডাক্ট আমি লৈ আনিব চেষ্টা কৰোঁ চ' সেইটোৱে আমাৰ কাম আমি আশা কৰোঁ আমি আজি শ্ব'ৰুমটো আমি বৰবাৰী অঞ্চলত আমি মানে মুকলি কৰা হৈছে চ' আমাৰ এইখিনি যিখিনি আমাৰ আছে ইয়াতে যিখিনি পপুলেশ্যন আছে সেইখিনিক যাতে আমি ভালকৈ কেটাৰ কৰিব পাৰোঁ ভালকৈ আমি ছাৰ্ভিচ দিব পাৰোঁ আৰু এই শ্ব'ৰুমটোৰ এটা বিশেষ আপোনাৰ হেৰি হৈছে যে আপুনি ইয়াতে AC লৈ পেলাই ইয়াতে AC ছাৰ্ভিচো দিয়া হয় ইয়াতে বহুত কি হয় আজিকালি অনলাইন আহে আপুনি ACটো ল'লে ছাৰ্ভিচ কিবা এটা বেয়া হ'ল এদিন দুদিন আপুনি ৰখিব লগা হয় ঠিক আছে তো কয় যে নাই এইটো কোম্পানীয়ে ছাৰ্ভিচ দিব কিন্তু আপোনাৰ ইয়াতে কাষ্টমাৰ আহি পেলাই AC কিনিব কিবা যদি হয় আমি উইদিন 24 আৱাৰ্ছত মানে কমপ্লেইনটো আমি ছেটেল কৰিবৰ কাৰণে আমি ট্ৰাই কৰিম চ' দিছ ইজ দ্য USP অফ দিছ শ্ব'ৰুম থেংক ইউ ছ' মাছ থেংক ইউ আৰু এইবাৰ আমি হেভেলছ বা লয়ডৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ লগতো অকণমান কথা পাতিব ল'ব বিচাৰিছোঁ কোনেনো কি কাম চায় তেওঁলোকে আৰু কামবোৰ ভগাই লোৱা হৈছে নামকেইটা জানি লওঁ নমস্কাৰ নামটো কি সঞ্চিতা সিনহা আৰু মই লয়াৰ্ডৰ CCO হয় ছাৰ্ভিচৰ আৰু কাষ্টমাৰ যিবিলাক কমপ্লেইন ইনষ্টলেশ্যন যিবিলাক আহে সেইবিলাক আমি মানে ফ'ল' আপ কৰোঁ আৰু ছাৰ্ভিচ চেণ্টাৰত দি পিনে ছাৰ্ভিচ চেণ্টাৰৰ কিবা স্পেচিফিক নাম্বাৰ আছে ছাৰ্ভিচ চেণ্টাৰৰ আমাৰ আপোনাৰ নাম্বাৰ নালাগে ছাৰ্ভিচৰ এইটো আছে ছাৰ্ভিচ চেণ্টাৰ মানে প্ৰতিটা এৰিয়াত অনলাইনত নহয় আপোনাৰ যেতিয়া আপোনাৰ কাষ্টমাৰে যেতিয়া কল ৰেজিষ্টাৰ কৰে তেতিয়া আপোনাৰ কল এৰিয়া ৱাইজ পিনক'ড ৱাইজ ছাৰ্ভিচ চেণ্টাৰটো মানে কমপ্লেইনটো আহিছে আহে তেওঁলোকক প্ৰভাইড কৰা হয় অলৰেডি ছাৰ্ভিচ কেনেকুৱা লয়ড বা হেভেলছ এতিয়াতো ছাৰ ভালেই আছে মেইন ছাৰ্ভিচ হয়নে আপোনাৰ নামটো কি মোৰ নামটো প্ৰয়াসী মই এজ এ টিম লিডাৰ তো এজ এ টিম লিডাৰ মই জইন কৰিছোঁ লয়ডত মই অভাৰঅল নৰ্থ ইষ্টৰ যিমানকেইখন মোৰ ছেলছ এডভাইজাৰ আছে তেওঁলোকক মই ফ'ল' আপ কৰোঁ তো আল্টিমেটলি মোৰ পিয়'ৰলি ছেলছ যেনেকৈ ছাৰ্ভিচ মোৰ পিয়'ৰলি মই ছেলছ ৰিলেটেড হয় এটা বস্তু ছেলছ কৰিবৰ কাৰণে তাৰ প্ৰডাক্টটোৰ কোৱালিটিৰ পৰা আৰম্ভ কৰি সকলোবিলাক ৰাইজক বুজাব লাগিব মই 1 মিনিট দিলোঁ আপোনাক বুজাবলৈ হয় একচুৱেলি এইটো বস্তুটো হয় কি প্ৰথমতে আমি কাষ্টমাৰজনৰ নীডটো বুজিব লাগিব কাষ্টমাৰজন যে আহিছে আমাৰ ইয়াত কি নীড লৈ আহিছে আৰু আমি সেই নীডটো এনালাইজ কৰি পেলাই আমি তেওঁক শুদ্ধ প্ৰডাক্ট কাৰণ কাষ্টমাৰজন আমাক কেতিয়াও এদিনৰ কাৰণে নালাগে কাষ্টমাৰ্ছ আৰ অলৱেজ ৰেকাৰিং আমি যিমানো এডভাৰটাইজমেণ্ট নিদিওঁ এজন কাষ্টমাৰ যদি আন এজন কাষ্টমাৰক কয় তেতিয়াহে একচুৱেলি আমাৰ ছেলছটো ড্ৰাইভ হয় তো তেতিয়াহে হয় তো নীড এনালাইচিছ কৰিলোঁ ছাপ'জ এজন কাষ্টমাৰ যদি এটা ফ্ৰিজ ল'বলৈ আহে আমাক তেওঁক ভালকৈ এছেছ কৰি কোনটো তেওঁক লাগিব কি আৰু প্ৰডাক্ট মেইনলি প্ৰডাক্ট কাষ্টমাৰজনক যে আমি প্ৰডাক্টটো বিক্ৰী কৰিছোঁ সেই প্ৰডাক্টজনৰ তেওঁ ইউটিলিটিটো কি হ'ব তেওঁ কোনটো ভাল হ'ব কি হ'ব তো সেই তেতিয়াই পইণ্টত আহি যায় যে আমাৰ ছেলছ এডভাইজাৰৰ নলেজ সেইখিনিতে তো তেতিয়া আমি ভাল এটা মানে কাষ্টমাৰ বেছো পাম আৰু লগতে আমাৰ কি হয় প্ৰডাক্টটো লৈ পেলাই কাষ্টমাৰজন ছেটিছফাইড হ'ব আপোনাৰ নামটো মোৰ নামটো স্বীতি শ্বাহ আৰু আপুনি কি চাই মই ছেলছ এডভাইজাৰ হয় এফালে আপোনাৰ নাম মোৰ নাম উৰ্মিলা চেত্ৰী মই ছেলছ এডভাইজাৰ হয় এফালে আপুনি মোৰ নামটো পাৰবিনা বেগম মই ছেলছ এডভাইজাৰ হয় আৰু তোমাৰ মোৰ নাম আমজেদ আলী মই ছেলছ এডভাইজাৰ হিচাপে ইয়াত জইন কৰিছোঁ বঢ়িয়া এয়া আছিল এওঁলোকৰ টীম লয়ড বা হেভেলছ লয়ডৰ লয়ডৰ আৰু এয়া আছিল লয়ডৰ এটা শ্ব'ৰুম মুকলি অনুষ্ঠান তালৈ আহিলোঁ আৰু এতিয়া আপোনালোকে ভাবিছে যে ইয়াৰ প্ৰাইচবোৰনো কেনেকুৱা হয় টিভি হওক ৱাশ্বিং মেচিন হওক ফ্ৰিজ হওক কিবা হওক মই পটাপট এবাৰ আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ ইমান এটা ডাঙৰ টিভি যিটো 55 ইঞ্চৰ আৰু এইটো MRP হৈছে 69,990 কিন্তু আপোনালোকক অফাৰ প্ৰাইচ চলি আছে 63,000ত এই ডাঙৰ 55 ইঞ্চিৰ টিভিটো পোৱা যাব এইটো হৈছে 43 ইঞ্চৰ আৰু এইটোৰ MRP হৈছে 50,490 আৰু এইটো বৰ্তমান 38,800ত ৰাইজলৈ আগবঢ়াই দিছে এইটো এটা যথেষ্ট ডাঙৰ টিভি আৰু এইটো হৈছে 69 ইঞ্চিৰ আৰু এই টিভিটো আপোনালোকক 55 ইঞ্চি আৰু 69,000 MRP হয় আৰু 63,000ত ৰাইজলৈ আগবঢ়াই দিছে যথেষ্ট ডাঙৰ টিভি আছে এইটো এটা টিভি আছে এইটো 1,04,990 আৰু এইটো 65 ইঞ্চিৰে হ'ব চাগে আৰু এইটো বৰ্তমান 85,000ত তেওঁলোকে প্ৰভাইড কৰি আছে আৰু এইফালে আহক যদি ৱাশ্বিং মেচিন চাই তেতিয়াহ'লে MRP 24,000 আৰু 20,000 টকাত এইবিলাক ৱাশ্বিং মেচিন দি থকা হৈছে ৰিজনেবল প্ৰাইজে হয় আৰু এটা মই দেখুৱাই দিব বিচাৰিছোঁ আপোনালোকক লয়ডে এইটো স্পেচিয়েলি এটা ফ্ৰিজ তেওঁলোকে
আৰম্ভ কৰিছে যিটো 29 মিনিটত আইচ হৈ যাব বুলি তেওঁলোকে গেৰাণ্টি কৰিছে গতিকে গেৰাণ্টি 10 বছৰ ৱাৰেণ্টিয়ে আছে গতিকে কালাৰবিলাকো খুব ধুনীয়া ধুনীয়া কালাৰ তেওঁলোকে লৈ আহিছে আৰু ডিপ ফ্ৰিজৰো ইয়াত খুব ব্যৱস্থা আছে ডিপ ফ্ৰিজৰ দামটো মই আপোনালোকক দেখুৱাই দিছোঁ 25,000 আৰু সেইটোত 22,000 টকা দি আছে ডিপ ফ্ৰিজ আৰু এফালে আহি যাওক এচিৰ যদি কথা কওঁ তেতিয়াহ'লে এচি লয়ডৰ বেলেগ বেলেগ কোৱালিটিৰ আছে এইটো 47,000ত পাই যাব আপোনালোকে 68,000ৰ লিখা আছে MRP আৰু এচিৰ ষ্টাইলবিলাক খুব ধুনীয়া কালাৰফুল হয় আৰু বেলেগ বেলেগ দেখুৱাইছিলোঁ মই আপোনালোকক আৰু যদি যাওঁ তেতিয়াহ'লে এই এচিটোৰ কথা মই ইতিমধ্যে আপোনালোকক ক'লোৱে যিটো কামান দিলে এচিয়ে শুনে আৰু IA টেকন'লজি আছে ডাইৰেক্ট ভইচ কামাণ্ডৰ ব্যৱস্থা আছে আৰু এচিবিলাক অলপ দেখিবলৈ বেলেগ ধুনীয়া ধুনীয়া ষ্টাইলত বনাইছে এজ ইউজুৱেল এচিবোৰ অলপ স্কুৱেৰ হয় এইটো অকণমান টেবলেট টাইপৰ কৰিবলৈ চেষ্টা কৰিছে আৰু এই এচিটোৰো আপোনালোকে ঘৰৰ ৱালৰ কালাৰৰ সৈতে কালাৰ চেঞ্জ কৰিব পাৰে তো এইবিলাক ব্যৱস্থা তেওঁলোকে আৰম্ভ কৰিছে আৰু এয়াই আছিলে আৰু আটাইতকৈ ডাঙৰ টিভিটো ইয়াত এইটো আছিলে এইটো দেখুৱাই দিছোঁ মই যথেষ্ট ডাঙৰ এইটো 75 ইঞ্চি হ'ব চাগে আৰু যিটো 1 লাখ মানে 2 লাখ টকীয়া টিভি আৰু বৰ্তমান এইটোৰ প্ৰাইচ চলি আছে 1,26,000 গতিকে এইকেইটা দিনত অফাৰ চলি আছে এয়াই আছিলে বৰবাৰী একেবাৰে সন্মুখতে দেখিব হেভেলছ বা লয়ডৰ এই বিশেষ শ্ব'ৰুমটো ভাল লাগিলে আহি পেলাই আৰু এতিয়া বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ ডেছক্ৰিপশ্যনত সকলোবিলাক বস্তু থাকিব যোগাযোগ কৰিবলৈ নাপাহৰিব ধন্যবাদ